লখিমপুৰত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন। সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়। প্ৰতি বছৰে 1 জুলাইত ভাৰতত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়। মঙলবাৰে লখিমপুৰত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ উদ্যোগত আৰু আছাম মেডিকেল ছাৰ্ভিচ এছ'চিয়েশ্যনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় চিকিৎসক দিৱস। পুৱা সজাগতা শোভাযাত্ৰা, পতাকা উত্তোলন, অনাথ শিশুসকলৰ মাজত আঁঠুৱা বিতৰণ, বয়োজ্যেষ্ঠ চিকিৎসকসকলক সম্বৰ্ধনা আৰু সন্ধিয়ালৈ চিকিৎসকসকলৰ পৰিয়ালে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। এই সাংস্কৃতিক অনুষ্ঠানতে বিভিন্ন ক্ষেত্ৰত আগৰণুৱা চিকিৎসকৰ সন্তানসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ উত্তৰ লখিমপুৰ শাখাৰ সভাপতি ডাক্তৰ নিখিল কাকতি, সম্পাদক ডাক্তৰ মানিক মোহন বৰুৱা, আছাম মেডিকেল ছাৰ্ভিচ এছ'চিয়েশ্যনৰ লখিমপুৰ গোটৰ সভাপতি ডাক্তৰ ডম্বৰুধৰ মিলি, সম্পাদক ডাক্তৰ নিকুমণি বৰুৱাৰ লগতে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আৰু আছাম মেডিকেল ছাৰ্ভিচ এছ'চিয়েশ্যনৰ বহুকেইজন বিষয়ববীয়াও উপস্থিত থাকে। আজিৰ দিনটো ডক্টৰছ ডে হিচাপে আমি প্ৰত্যেক বছৰে পালন কৰি আহোঁ। এই বছৰো আমি নৰ্থ লখিমপুৰৰ আমাৰ IMA নৰ্থ লখিমপুৰ ব্ৰাঞ্চে উদযাপন কৰিছোঁ। আমি ইভিনিং সময়ত আমি আমাৰ লিজেণ্ডেৰী পাৰ্চন ডক্টৰ BC ৰয় তেখেতৰ আমি শ্ৰদ্ধা তৰ্পণ কৰিলোঁ। তেখেতৰ হৈ আমি দুআষাৰ বক্তৃতা আলোচনা কৰিলোঁ আৰু তাৰপিছতে আমি এই কালচাৰেল নাইটটো আমি সৰু সৰু ল'ৰা ছোৱালীখিনিৰ হৈ আমি এতিয়া কৰি আছোঁ, উদযাপন কৰি আছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।